উৎসৱ কমিটিৰ তৰফৰ পৰা ঊনৈছশ ৭৪ চনৰ ৩০ বহাগ তাৰিখে জন্ম লাভ কৰা সোণাবেৰ বহাগী উৎসৱৰ আজি ৩৪ বৰ্ষৰ কাৰ্যসূচী এয়া আমি আৰম্ভ কৰিব ওলাইছো। আৰম্ভণিৰ প্ৰাক মুহূৰ্তত আজিৰ পতাকা উত্তোলক সোণাপুৰ গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক মাননীয়া আইমনা বেগমক সোণাপুৰ যুৱক সংঘ আৰু বহাগী উৎসৱ পৰিচালনা কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা আদৰণি জনাবলৈ আগবাঢ়িছো। যুটীয়া সম্পাদক ৰাজীৱ ৰায় যথেষ্ট অৱদান আছে। এই অৱদান আগবঢ়োৱা সকলৰ মাজৰ পৰা বহু কেইজন ব্যক্তি ইতিমধ্যে আমাৰ মাজৰ পৰা আঁতৰি গৈছে। শ্ৰদ্ধা তথা পুষ্পাঞ্জলি অৰ্পণ কৰোঁ। এইবাৰ এই পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আমাৰ গাঁৱৰে জ্যেষ্ঠ নাগৰিক শ্ৰী বৰুণ গাৰুদেৱক এই পৰিচালনা এই বহাগী উৎসৱটি পৰিচালিত হৈ আহিছে। গতিকে বহাগী উৎসৱৰ পতাকা উত্তোলনৰ লগতে সোণাপুৰ যুৱক সংঘৰো পতাকাখন আমি প্ৰতি বছৰে উত্তোলন কৰোঁ। অন্যান্য বৰ্ষৰ এতিয়া মাননীয় বিহুৰাম গাঁওবুঢ়াদেৱক ক্ৰমান্বয়ে বিহু উৎসৱৰ পতাকা আৰু যুৱক সংঘৰ পতাকা দুখন উত্তোলন কৰিবলৈ আহ্বান জনাইছো। স্মৃতি তৰ্পক মাননীয় শ্ৰীযুত বৰুণ গাৰুদেৱক আহ্বান কৰিছোঁ।
জ্যেষ্ঠসকলক প্ৰয়াত আত্মাসকলৰ স্মৃতি দৰ্পণ কৰিবলৈ অনুৰোধ কৰিছোঁ। সোণাপুৰ যুৱক সংঘৰ সৌজন্যত 34টা বছৰ পাৰ কৰিবলৈ যাওঁতে বিভিন্নজনে বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছিল। দিগন্ত আৰু প্ৰেম অতি সোনকালে আহিব লাগে। শ্রীমতী ববি গারু আমি আমন্ত্রণ কৰি আনিছো। ববি গারু আমাৰ খেল আৰম্ভ কৰাৰ আগমুহূৰ্তত শ্ৰীমতী ববি গাৰু সোণাপুৰ বহাগী উৎসৱৰ সমূহ সদস্য বিন্দু মৰমৰ ভাইটি বন্ধুসকল, মৰমৰ ভাইটি বন্ধু আৰু চৰ্দাৰ ৰাইজ, মই এইখন গাঁৱৰ জীয়ৰী হৈ আজি এই বিহুতলীত খেল উদ্বোধনী কৰিব পাই গৌৰৱ অনুভৱ কৰিছো। খেলে আমাৰ স্বাস্থ্য ভালে ৰাখে আৰু মানসিক আনন্দ দিয়ে। এজন ভাল খেলুৱৈ জাতি গৌৰৱ আৰু দেশৰ সম্পদ। সেয়েহে প্ৰতিজন ভাইটি ভণ্টি মই অনুৰোধ কৰিছো, তোমালোকক অনুৰোধ কৰিছো যাতে প্ৰতিযোগিতা
শুভ আৰম্ভ ঘোষণা ইমানতে মোৰ বক্তৃতা। ধন্যবাদ ধন্যবাদ প্ৰফেসৰ। এতিয়া ৰেডি হুইসেল বাজিব এবাৰ ৰেডি আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ শ্ৰীযুত জৰ্জ বৰদলৈদেৱক, কিন্তু বিশেষ অসুবিধাবশতঃ তেখেত আহিব নোৱাৰিলে। আমাৰ মাজত সাংস্কৃতিক উদ্বোধক হিচাপে আহিছে আমাৰ সোণাপুৰ যুৱক সংঘৰ প্ৰাক্তন সভাপতি শ্ৰীযুত গৌৰীকান্ত ৰাহাংদেৱ। আমি শ্ৰীযুত গৌৰীকান্ত ৰাহাংদেৱক আজিৰ সাংস্কৃতিক মঞ্চ মুকলি বন্তি প্ৰজ্বলনেৰে কৰিবলৈ অনুৰোধ জনালোঁ। ইয়াৰ আগতে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ শ্ৰীযুত গৌৰীকান্ত ৰাহাংদেৱক। সম্বৰ্ধনা জনাব আমাৰ যুৱক সংঘৰ সদস্যই। আমাৰ যুৱক সংঘৰ এইবেলি বহাগী উৎসৱ অনুষ্ঠানৰ সাধাৰণ সম্পাদক শ্ৰীযুত মহিবুৰ ৰহমান দেৱে। এতিয়া মহিবুৰ ৰহমান দেৱে সম্বৰ্ধনা জনাইছে শ্ৰীযুত গৌৰীকান্ত ৰাহাংদেৱক। ইয়াৰ পাছত মই আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰাহাংদেৱক বন্তি প্ৰজ্বলনেৰে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিবলৈ। এতিয়া আজিৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক শ্ৰীযুত গৌৰীকান্ত ৰাহাংদেৱক আমি চমুকৈ দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনালোঁ। প্ৰথমতে আপোনালোকক মোৰ তৰফৰ পৰা ধন্যবাদ দি নোৱাৰিছোঁ, কাৰণ এই প্ৰতিকূল বতৰতো আপোনালোকে আজি আহি যিখিনি এই বহাগী উৎসৱৰ প্ৰতি সঁহাৰি জনাইছে সেইখিনিত মই এনেভাৱে আপ্লুত হৈছোঁ যে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। বিহু আমাৰ অসমীয়া জাতিৰ ইয়াৰ আমঠু। এই বিহু বুলিলে আমাৰ ল'ৰা বুঢ়া ডেকা সকলোৰে গা চাৰিখন পাঁচখন লাগে। আজিৰ যিটো বতৰ
এই বতৰ প্ৰকৃততে আচলতে আজি তাৰমানে ঘৰত খাই বৈ মেলি শুই থকা বতৰ, কিন্তু সেইখিনিকো নেওচি আপোনালোকে যিখিনি বিহুৰ প্ৰতি আপোনালোকৰ মানসিকতা দেখুৱাইছে তাৰ বাবে আপোনালোকক সোণাপুৰ যুৱ সংঘৰ তথা আজিৰ বহাগী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা মই আপোনালোকক অশেষ ধন্যবাদ দিছোঁ। আৰু কি ক'ম, আমাৰ সোণাপুৰ বহাগী উৎসৱ সমিতিয়ে মাননীয় জৰ্জ বৰদলৈদেৱক আমন্ত্ৰণ কৰিছিলে এই সাংস্কৃতিক সন্ধিয়াত মঞ্চ মুকলি কৰাৰ বাবে। দুৰ্ভাগ্যবশতঃ তেওঁ দুৰ্ঘটনাত পতিত হোৱাৰ বাবে তেওঁ আজি আহিব নোৱাৰিলে। সেয়েহে আমাৰ উদযাপন সমিতিয়ে মোক এই মুকলি মঞ্চ মুকলি কৰাৰ কাৰণে অনুৰোধ কৰিলে। মাননীয় জৰ্জ বৰদলৈদেৱ তেখেতে কুশলে থাকক মই কামনা কৰিছোঁ। আৰু আজিৰ সাংস্কৃতিক সন্ধিয়াত এই মঞ্চ মুকলি হোৱা বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। আমি ধন্যবাদ জনাইছোঁ শ্ৰীযুত গৌৰীকান্ত ৰাহাংদেৱক। এতিয়া দৰ্শকক অনুৰোধ কৰিছোঁ, কষ্ট যেতিয়া কৰিছে আৰু অলপ কষ্ট কৰি আমাৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰক। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনী অনুষ্ঠান ইমানতে অন্ত পৰিল। আমি এতিয়া মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ সোণাপুৰ যুৱক সংঘৰ। এতিয়া আমাৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধনীৰ লগে লগে আৰম্ভ হ'ব আতচবাজি। গতিকে ৰাইজে
Hallelujah.
दुनिया
সোণাপুৰ যুৱক সংঘৰ তৰফৰ পৰা বিহুৱা দলটিক এটি মান আগবঢ়াব বিচৰা হৈছে। দলটিয়ে মান গ্ৰহণ কৰিলে আমি নথৈক্য উৎসৱ পৰিচালনা কমিটিৰ তৰফৰ পৰা বিহুৱা দলটিলৈ এটি মান আগবঢ়োৱা হৈছে। এই মান গ্ৰহণ কৰিলে আমি নথৈ আনন্দিত হ'ম। কি থাকি গ'ল তাতে মাজৰ ওপৰত বতৰৰ বিঘিনিৰ বাবে আপ্ৰাণ চেষ্টা কৰিও আমাৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিব পৰা নাছিলোঁ। বৰ্তমান বতৰ পাতলিছে, আমাৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হৈছে। এতিয়া এই 34তম বহাগী উৎসৱৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰিবলৈ আমাৰ মঞ্চলৈ বুলি আগবাঢ়ি আহিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত প্ৰিন্স ফাইজুল এয়া আৰু লগতে বিকাশ দাস, প্ৰকাশ দাস, তেখেত গুৱাহাটী মহকুমাৰ সাধাৰণ সম্পাদক। উন্মোচনৰ আগতে আমাৰ মাজত আহি উপস্থিত হোৱা বতৰক নেওচা দিও অশেষ কষ্টৰে আহি আমাৰ মাজত উপস্থিত হোৱা আমাৰ মৰমখনা আমন্ত্ৰণক নেওচা দিব নোৱাৰি আমাৰ মাজলৈ অহা মাননীয় শ্ৰীযুত ফাইজুল হক দেৱক আমাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা। এয়া প্ৰকাশ দাস, গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। এতিয়া স্মৃতিগ্ৰন্থৰ সম্পাদক তথা সাহিত্য সভাৰ সম্পাদক বাপুকন চৌধুৰী স্মৃতিগ্ৰন্থ উন্মোচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু মাননীয় শ্ৰীযুত প্ৰিন্স ফাইজুল হক দেৱক এই শুভকামটি সমাপ্তি ঘটাবলৈ সাদৰেৰে অনুৰোধ কৰিছোঁ।
এয়া উন্মোচিত হৈছে 34তম বহাগী উৎসৱৰ স্মৃতি গ্ৰন্থ। এয়া প্ৰিন্স ফাইজুল হকৰ দ্বাৰা উন্মোচিত হ'ল 34তম বহাগী উৎসৱৰ স্মৃতি গ্ৰন্থ। প্ৰিন্স ফাইজুল হক আৰু তেখেতৰ লগত এই আমাৰ প্ৰকাশ দাস গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক। এতিয়া প্ৰিন্স ফাইজুল হক দেৱক সোণাপুৰ যুৱক সংঘ, সোণাপুৰ বহাগী উৎসৱ পৰিচালনা কমিটিৰ সদস্যসকল তথা বতৰক নেওচা দিও বহি থকা সন্মানীয় ৰাইজক উদ্দেশ্যি তেখেতৰ উন্মোচকৰ ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ কৰিছোঁ। সোণাপুৰ যুৱ সংঘই আয়োজন কৰা 34তম বহাগী উৎসৱৰ লগত সংগতি ৰাখি বিৰিণা নামৰ স্মৃতিগ্ৰন্থখন উন্মোচকৰ দায়িত্ব মোকেই দিছিল আৰু এই বিৰিণাখন উন্মোচন কৰি মই আপোনালোকৰ ওচৰত বক্তব্য দাঙি ধৰিব বিচৰা নাই। পুনতে মই আপোনাৰ সকলোলৈ বহাগ বিহুৰ লগতে নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ যে নতুন বছৰে তথা বহাগ বিহুৱে আমাৰ সকলোৰে মন আনন্দিত কৰি তোলক, নতুনত্ব আনক আৰু সকলোকে একতাৰ বান্ধোনেৰে আগবাঢ়ি গৈ দেশৰ হকে কাম কৰিবলৈ উৎসাহিত কৰক। মই আচলতে ঘৰৰ পৰা ওলাওঁতে ভাবিছিলোঁ কিছু মনৰ কথা কম। আচলতে আজি বতৰটো খুবেই বেয়া, প্ৰতিকূল বতৰকো নেওচি আপোনালোকে ইয়াতে উপস্থিত হৈছে সকলোৱে। মূল উদ্দেশ্য সকলো এটাই যে সাংস্কৃতিক সন্ধিয়াৰ যে সাংস্কৃতিক অনুষ্ঠান আছে তাক উপভোগ কৰোঁ। গতিকে এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ মাজতে বেছি বক্তব্য ৰখাটো খুবেই বেয়া কথা হ'ব, আপোনালোকে হয়তো বিৰক্তি অনুভৱ কৰিব। কিন্তু তাৰ মাজতে মই এটা আহ্বান জনাব বিচাৰিছোঁ যে সংস্কৃতিৰ এই পথাৰখন বৰ চহকী আৰু এই চহকী পথাৰখনক কোনো ৰুদ্ধ কৰিব নোৱাৰে আৰু এই সংস্কৃতিয়ে সমাজখন গঢ়ে, দেশ গঢ়ে, জাতি গঢ়ে। আৰু সেইকাৰণে আমি সকলোৱে এই সংস্কৃতিৰ জৰিয়তে আমি যাতে দেশ আৰু জাতি গঢ়িব পাৰোঁ তাৰ আমি কামনা কৰিব পাৰোঁ, তাৰ যাতে আমি পদক্ষেপ ল'ব পাৰোঁ, তেনেকুৱা ধৰণৰ চিন্তা আমি সকলোৱে কৰা উচিত। আৰু এইকাৰণে কৈছোঁ, আমাৰ সমাজত, আমাৰ দেশত, আমাৰ জাতিত বিভিন্ন সময়ত বিভিন্ন দুষ্কৃতি, বিভিন্ন ধৰ্ম সংস্কৃতি, বিভিন্ন বেয়া কাম বা বেয়া কাৰ্য সংঘটিত হৈ আহিছে। গতিকে ইয়াক প্ৰতিৰোধ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। কোনে কৰিছে, কি কাৰণত কৰিছে, এইবোৰ চিনাক্ত কৰাৰ দায়িত্ব আমাৰ সকলোৰে। গতিকে আমি সংস্কৃতিৰ জৰিয়তে যাতে আমি সমাজখন গঢ়িব পাৰোঁ, দেশ গঢ়িব পাৰোঁ, জাতি গঢ়িব পাৰোঁ, আমাৰ মাজত যাতে ভাতৃত্বৰ বান্ধোন দৃঢ় হয়, আমি যাতে ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰোঁ, নতুন ধৰণৰ চিন্তা আমি আগত লৈ কেনেকৈ সমাজ গঢ়িব পাৰোঁ, সকলোৱে যাতে দুবলীয়া দুমুঠি ভালদৰে খাব পাৰোঁ, সকলোৱে যাতে কৰ্ম সংস্কৃতিৰ প্ৰতি আগবাঢ়িব পাৰোঁ, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আগত ৰাখি আমি সকলোৱে আগবাঢ়ি যোৱাটো উচিত। তেতিয়াই আমি সমাজখন গঢ়িব পাৰিম, জাতি গঢ়িব পাৰিম, দেশখন গঢ়িব পাৰিম। আৰু এতিয়া মই কৈছোঁ আগতেই কৈছোঁ যে মই বক্তব্য বেছি দীঘলীয়া নকৰোঁ, কাৰণ
ওপৰৰ পৰা বৰষুণ পৰি আছে, আপোনালোকে তলত বহি আছে, বৰষুণৰ টোপালবোৰ আপোনাৰ মূৰত পৰিছে, দেহত পৰিছে। গতিকে তাৰ পাছতো আপোনালোকে ইয়াতে ৰৈ আপোনালোকে সকলোৱে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ চেষ্টা কৰিছে। গতিকে মই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ যাতে বঞ্চিত নকৰোঁ তাৰ কাৰণে মই বক্তব্য চুটিকে দাঙি ধৰিছোঁ আৰু ইয়াকে বক্তব্য সামৰি মাৰিছোঁ আৰু মই সোণাপুৰ যুৱ সংঘৰ দীৰ্ঘায়ু কামনা কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ জনাইছোঁ। ফাইজুলসকলে আমাৰ আন্তৰিক ধন্যবাদ থাকিল। আশা ৰাখিছোঁ ভৱিষ্যতেও তেওঁৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি পাম। এইবাৰ মাইক্ৰফোনটি আগবঢ়াই দিছোঁ মাননীয় শ্ৰীযুত প্ৰকাশ দাসদেৱলৈ। তেখেতেও আমাক দুই এষাৰ সাৰুৱা মন্তব্যৰে উৎসাহিত কৰিব বুলি আশা কৰিছোঁ। সোণাপুৰ যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত বহাগী উৎসৱৰ স্মৃতিগ্ৰন্থৰ উন্মোচক মোৰ শ্ৰদ্ধাৰ প্ৰিন্স ফাইজুল হক দেৱ, যুৱক সংঘৰ সভাপতি তাজমল হুছেইন দেৱ, স্মৃতিগ্ৰন্থৰ সম্পাদক বাপুকণ চৌধুৰী, লগতে বাপুকণ চৌধুৰীৰ ভাতৃ কণ বাপু চৌধুৰী আৰু মঞ্চত এই সংঘৰে বিশেষভাৱে অৰিহণা যোগোৱা শ্ৰদ্ধাৰ কৰ্মীবৃন্দ, সোণাপুৰ অঞ্চলৰ মোৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল, অভিমাতৃসকল, এই অঞ্চলৰ যুৱক যুৱতীসকল, কোন ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰাৰ কাৰণে ইয়াতে সমবেত হোৱা মোৰ শ্ৰদ্ধাৰ ৰাইজ, জয়তে মই আপোনালোক আটাইলৈ শেহতীয়াভাৱে হ'লেও সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোক আটাইলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আপোনালোকে আজি এই সোণাপুৰ অঞ্চলত অসমীয়া জাতিৰ বাপুতি সাহোন ৰঙালী বিহু অতি আদৰেৰে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আপোনালোক সঁচাই সফল হৈছে। এইকাৰণে যে ইয়াত মই অসমৰ বিভিন্ন বিহু মঞ্চতকৈ এক ব্যতিক্ৰম মনোভাৱেৰে আপোনালোকে ইয়াত অনুষ্ঠিত কৰিছে। এই অঞ্চলৰ উদ্যোক্তাসকল সঁচাই কৃতজ্ঞতা আমি জনাব লাগিব আৰু আশা ৰাখিছোঁ যে অসমীয়া জাতিক বচাই ৰাখিব লাগিলে, অসমীয়া জাতিক যদি বিশ্ব দৰবাৰত আগুৱাই নিব লগা হয়, এনেকুৱা ধৰণেৰে এনেকুৱা নতুন আটক ধুনীয়াভাৱে আমি কিন্তু অসমীয়া সংস্কৃতিক আগুৱাই নিয়াৰ মানসিকতা আমি গঢ়ি ল'ব লাগিব। আৰু ইয়াত মই অতিকে আনন্দিত হৈছোঁ যে ইয়াতে এখন স্মৃতিগ্ৰন্থ আজি উন্মোচন কৰিছে আৰু স্মৃতিগ্ৰন্থৰ জৰিয়তে এই অঞ্চলৰ যিটো কৃষ্টি সংস্কৃতিৰ ওপৰত যিটো প্ৰভাৱ, যিটো মনোভাৱ, সেই কৃষ্টি সংস্কৃতিসমূহক আগুৱাই নিয়াত এই উন্মোচন কৰা বিৰিণাৰ জৰিয়তে প্ৰকাশ পাব, সেই আশা মই নিজে মনত পুহিছোঁ। আৰু তাৰ লগে লগে এই অঞ্চলৰ যিসকল যুৱক যুৱতীয়ে এই অনুষ্ঠানটি উপভোগ কৰাৰ কাৰণে এনেকুৱা মঞ্চৰ জৰিয়তে আমাক নিমন্ত্ৰণ কৰিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে অসমৰ যিকোনো পৰিস্থিতিতে অসমীয়া সংস্কৃতিক থান বন কৰিব পৰা যিকোনো সংস্কৃতিৰ বিৰুদ্ধে এই অঞ্চলৰ যুৱক যুৱতীসকলে এক বলিষ্ঠ পদক্ষেপ ল'ব। কাৰণ আমি সদৌ অসম ছাত্ৰ সন্থাই আজি কিছুদিনৰ পৰা দেখিছোঁ যে অসমীয়া জাতিৰ সংস্কৃতিৰ বৰ ভঁৰালত আমাৰ পশ্চিমীয়া সংস্কৃতিৰ কিছুমান বিজতীয় সংস্কৃতি আমাৰ সংস্কৃতিক গ্ৰাস কৰাৰ এক উপক্ৰম হৈছে আৰু সেইকাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া ভাষা সংস্কৃতিক যিকোনো বিনিময়ত ৰক্ষা কৰাৰ কাৰণে আমি সময়ে সময়ে আক্ৰমণ কৰি আহিছোঁ আৰু আশা ৰাখিছোঁ এই অঞ্চলৰ সম সংস্কৃতি প্ৰেমী ৰাইজেও তেনেকুৱা এক মনোবৃত্তিৰে অসমীয়া সংস্কৃতিৰ যাতে যি ভঁৰাল, সেই ভঁৰাল যাতে পুনৰ চহকী হৈ আমাৰ যি বৰ সংস্কৃতিৰ ভঁৰাল, সেই ভঁৰাল যাতে কোনো কাৰণত কোনো আমাক অপচেষ্টা কৰিব নোৱাৰে, এনেকুৱা মানসিকতাৰে আমাৰ প্ৰত্যেকটো জাতীয় অনুষ্ঠান
তথা সাংস্কৃতিক শিল্পী সকলোলৈ আহ্বান জনাইছোঁ আৰু তাৰ লগে লগে আমি এই কথাও ক'ব বিচাৰিছোঁ যে আমি কিন্তু অধিক আধুনিকতাৰে নিজৰ সংস্কৃতি পাহৰি গ'লে অসমীয়া জাতি কিন্তু কিছু বছৰৰ পিছত কিন্তু আমি নিজকে অন্য জাতিতকৈ পিছ পৰি যোৱা বুলি অনুভৱ কৰিবলৈ বাধ্য হ'ম আৰু এইকাৰণে সময় থাকোঁতে আমি প্ৰতিটো যুৱক যুৱতীয়ে আমি নিজে অনুভৱ কৰা উচিত যে আজিৰ তাৰিখত যদি আমি বিহু গাবলৈ লাজ কৰোঁ, বিয়া গীত গাবলৈ লাজ কৰোঁ, বনগীত গাবলৈ, বৰগীত গাবলৈ, জিকিৰ গাবলৈ যদি লাজ কৰোঁ, কোনো দিল্লী দিছপুৰে কিন্তু আমাৰ সংস্কৃতি বচাব নোৱাৰিব আৰু নবচায়। এইকাৰণে মই এই অঞ্চলৰ প্ৰতিটো যুৱক যুৱতী তথা বিভিন্ন অনুষ্ঠানলৈ মোৰ আহ্বান, সংস্কৃতি প্ৰেমী সকলোলৈ মোৰ আহ্বান যে আমি আমাৰ সংস্কৃতি, থলুৱা সংস্কৃতিক কিন্তু আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি মন খুলি আমি সংকোচবিহীনভাৱে আমি কিন্তু সংস্কৃতি চৰ্চা কৰাৰ এক সময় আহি পৰিছে যে সংস্কৃতি আমাৰ জাতিটোৰ পৰিচয় হ'ব। বিশ্ব দৰবাৰত আমি বৃহৎ অসমীয়া জাতি, সাহসী জাতি হিচাপে আমি পৰিচয় দিবলৈ সক্ষম হ'ম। এই আশা মনত পুহি পুনৰবাৰ আপোনালোক আটাইলৈ মই সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা জনাই মই চমকপ্ৰদ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। উদ্যোক্তা সমাজৰ তৰফৰ পৰা আজিৰ স্মৃতি গ্ৰন্থ উন্মোচক ডাঙৰীয়া তথা তেখেতৰ সহযোগীক আমাৰ তৰফৰ পৰা পুনৰবাৰ আন্তৰিক ধন্যবাদ জনাই স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচী
And then once more about the Ragatai, and we will show now how they dance about the Ragatai. The last dance is how they start to fight with the enemies before when they start to fight about the because that the olden days is the kingdom and first they rule all the kingdom and they have the war to fight with anyone. So one kingdom they make a war with another, and this type of dance they dance before they went to fight. They go to before they go to fight with other kingdom. And so this is the last dance which we would like to take part of you. And so after that, this is over. This time of dance is about Ragatai. The title of this dance is Ragatai. That's all. Thank you. অবদানের ভাবে এই অঙ্গনের স্বীকৃতি স্বরূপে
আমাৰ যুৱক সংঘৰ তৰফৰ পৰা তথা বহাগী উৎসৱ পৰিচালনা কমিটিৰ তৰফৰ পৰা পৰিচালনা কমিটিৰ সম্পাদক ডাঙৰীয়াই এখনি গামোচাৰে আদৰিব খুজিছে। আৰু এতিয়া এই সীমান্ত বড়োৰ হাতেৰেই আমাৰ আমন্ত্ৰিত দলটিক তেখেতে আগবঢ়োৱা মাননিখিনি দিবলৈ আমি অনুৰোধ কৰিছোঁ। অনুষ্ঠানটি আমি ইমানতে সামৰিছোঁ। সীমান্ত বড়োলৈ আমাৰ আন্তৰিক ধন্যবাদ। প্ৰিন্স ফাইজুল হকৰ গাড়ীখনৰ চালকজনক আমি বিচাৰিছোঁ। এয়া এইবাৰ আমাৰ মঞ্চত গুৱাহাটী বৰঝাৰ এয়াৰফ'ৰ্চ গেটৰ আৰু ইয়াৰ পিছতে সোণাপুৰ যুৱক সংঘৰ অশনিৰ বিহু দলটিক সাজু হৈ থাকিবলৈ অনুৰোধ কৰিছোঁ।
নিতুকি ঐ নাদৰ নুকা নিতুকি ঐ জোকাৰি ঐ মাতো মাতো বুলি মাধনী ঐ মাতিব মই কৰা